লাহে লাহে ধনী হৈছোঁ কেনেকৈ ধনী হৈছোঁ নাজানো, কিন্তু লাহে লাহে যেন ধনী হৈ গৈছোঁ। দৰমহাও বঢ়া নাই, ওপৰুৱা 2 নম্বৰী আয়ো নাই, তথাপিও যেন ধনী হৈছোঁ লাহে লাহে। যোৱা 2 মাহৰ ভিতৰত 80 টকাৰ পেট্ৰল 100 টকাত কিনিব পৰা হৈছোঁ। 700 টকাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰায় 1000 টকাত কিনিব পৰা হৈছোঁ। মিঠাতেল 150 টকাৰ পৰা 200 টকাত কিনিব পৰা হৈ গ'লোঁ। আলু, পিঁয়াজ, চাউল, দাইল এইবোৰ কিনিয়ে আছোঁ। বিদ্যুৎ মাচুল বাঢ়িলেও গম নাপাওঁ, কাৰণ বিল বেছি আহিলে বেছি বিদ্যুৎ খৰচ কৰা বুলি ধৰি লওঁ, কাৰণ লাহে লাহে ধনী হৈ গৈছোঁ আকৌ। ধনী হোৱাৰ চিন্তাত ধনী মানুহৰ ৰোগ, উচ্চ ৰক্তচাপ অথবা মধুমেহ নহ'লেহে ৰক্ষা। আমাৰ গণতান্ত্ৰিক ব্যৱস্থা এনে যে সাধাৰণ খাটি খোৱা লোকক ধনী কৰি দিয়ে। সাধাৰণ ৰাইজে ধনৰ ভৰত ঋণ ল'ব লগা হয়। উপাৰ্জনৰ টকাটোৰে মাহটো নোজোৰে। সেয়ে এই গণতান্ত্ৰিক ব্যৱস্থাক ধন্যবাদ দিবই লাগিব। মধ্যবিত্ত, নিম্ন মধ্যবিত্তক ধনী কৰি দিয়াৰ বাবদ ধন্যবাদ।